নমস্কাৰ আপোনালোকক আটাইকেইজনক আমাৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম দিশা একাডেমি আৰু এইটো খাৰুপেটীৰ এটা কোচিং ইনষ্টিটিউট টেটৰ কাৰণে প্ৰিপাৰেশ্যন লোৱা আৰু তেওঁলোকে এটা মডেল কুৱেশ্যন এটা ছেট কৰিছিল আমাৰ মাজত আহি পৰিছে। গতিকে আমি এই মডেল কুৱেশ্যনখন আজি সমাধান কৰিম আৰু এইটোৰ দ্বাৰা আপোনালোকে বহুত লাভান্বিত হ'ব, উপকৃত হ'ব, কিয়নো এইটো কুৱেশ্যনৰ পৰা বহুতো কমন নাহিলে আপোনালোকে কুৱেশ্যন পেটাৰ্ণটো বিশেষকৈ LP বেটছৰ কাৰণে এইটো LP পেপাৰ 1 গতিকে সেইটোৰ কাৰণে আপোনালোকে নিশ্চয় সহযোগ হ'ব বুলি আমি আশাবাদী। প্ৰথম কুৱেশ্যনটো হৈছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ সমৰ্থকসকল। অন্তৰ্দৰ্শন পদ্ধতিটো কোনসকলে সমৰ্থক কৰিছিল? আচৰণবাদীসকলে, প্ৰকৃতিবাদীসকলে, সংযোগবাদী আৰু সামগ্ৰিকতাবাদী। গতিকে শুদ্ধ উত্তৰ হৈছে সামগ্ৰিকতাবাদীসকলে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি সমৰ্থক কৰিছিল। নেক্সট কুৱেশ্যন আছে যে সংজ্ঞানাত্মক ক্ষেত্ৰ স্তৰ হৈছে কি? সংজ্ঞানাত্মক কগনিটিভ ডমেইন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে জ্ঞান আৰু বোধ। নিশ্চয়। গতিকে নেক্সট কুৱেশ্যন যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে যে মনোবিজ্ঞানে প্ৰথমে আত্মা হেৰুৱালে, তাৰপিছত মন, তাৰপিছত সচেতনতা, তথাপিও ইয়াৰ একেধৰণৰ আচৰণ বৰ্তি আছে। উক্তিটো আগবঢ়াইছিল কোনে? উক্তিটো আগবঢ়াইছিল উডৱৰ্থে আগবঢ়াইছিল। নেক্সট কুৱেশ্যন যে শিক্ষণৰ দীৰ্ঘস্থায়িত্বৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে অভ্যাস। শিক্ষণ দীৰ্ঘস্থায়ী লাৰ্ণিং যিটো প্ৰচেছ সেইটো দীৰ্ঘস্থায়ী কৰিবলৈ বাবে ইয়াৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে অভ্যাস। অভ্যাস থাকিলেহে মানে ছাত্ৰ ছাত্ৰীজনে বা যিখন শিক্ষণ প্ৰচেছ গতিকে সেইটো যথেষ্ট আগুৱাই যাব। নেক্সট কুৱেশ্যন অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনোযোগ বঢ়াবলৈ শিক্ষকে কি কৰা উচিত? ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বঢ়াবৰ কাৰণে কি বহুতো পৰীক্ষা অনুষ্ঠিত কৰিব লাগে? নহয়, এইটোতো নহ'বই। তাৰপিছত শিক্ষণ প্ৰক্ৰিয়াত আৰ্হি, তালিকা আৰু অন্যান্য আহিলা ব্যৱহাৰ কৰিব লাগে। হয়, এইটো শুদ্ধ উত্তৰ। কিন্তু আৰু আমি আনচাৰ দুটা চাম যে প্ৰসংগ পুথিৰ ব্যৱহাৰৰ পৰামৰ্শ দিব লাগে। নহয়, অকল কিছুমান পুথিৰ ব্যৱহাৰ দিব লাগে এনেকুৱা নহয়। ছাত্ৰ ছাত্ৰীক মুখস্থ শিক্ষাত সহায় কৰিব লাগে। নহয়, এইটোতো নহয়, বিলকুল নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব বি এনচাৰ ইজ দ্য কাৰেক্ট এনচাৰ। গতিকে নেক্সট কুৱেশ্যন যে ষ্টাৰ্ণবাৰ্গৰ বুদ্ধিৰ কাৰকীয় তত্ত্ব অনুসৰি বুদ্ধিক প্ৰভাৱিত কৰা কাৰক তিনিটা হৈছে যে বিশ্লেষণাত্মক, সৃজনাত্মক আৰু ব্যৱহাৰিক। মননাত্মকটো নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কেৱল 1, 2 and 3। সেইটো হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন যে বাল্যকালৰ এটা বৈশিষ্ট্য নহয় সমকামিতা, অৰ্থাৎ লগৰ লগত থকা সেইটো সমকামিতা বুজাইছে। গতিকে সেইটো এটা বাল্যকালৰ বৈশিষ্ট্য। মিছা পৰিপক্কতা সেইটো বাল্যকালৰ বৈশিষ্ট্য। দলীয় আনুগত্য সেইটো বাল্যকালৰ বৈশিষ্ট্য। কিন্তু কৌতূহল পৰায়ণতা এইটো বাল্যকালৰ বৈশিষ্ট্য নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব এনচাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন যে তলৰ কোনটো শিশুকেন্দ্ৰিক পদ্ধতি? বক্তৃতা পদ্ধতি, ডেমনষ্ট্ৰেশ্যন পদ্ধতি, ডেমনষ্ট্ৰেশ্যন পদ্ধতি, প্ৰকল্প পদ্ধতি আৰু প্ৰশ্নোত্তৰ পদ্ধতি। প্ৰশ্নোত্তৰ পদ্ধতি নহয়, ডেমনষ্ট্ৰেট নহয়, বক্তৃতাটো নহয়। গতিকে প্ৰকল্পটো প্ৰজেক্ট মেথডটো শুদ্ধ উত্তৰ। প্ৰজেক্ট মেথডটো কোনে কৰিছিল? কিলোপেট্ৰিকে দিছিল। গতিকে প্ৰজেক্ট মেথডটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন যে শিক্ষাদানৰ মূল সূত্ৰ কি? শিক্ষাদানৰ মূল সূত্ৰ হৈছে সৰলৰ পৰা জটিললৈ আৰু বিমূৰ্তৰ পৰা মূৰ্তলৈ। বিমূৰ্তৰ পৰা মূৰ্তলৈ এইটো আপোনালোকে ক'বচোন, অৱৰোহী পদ্ধতি নে আৰোহী পদ্ধতি? সেইটো আপোনালোকে ক'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো নাম্বাৰ 1 আৰু নাম্বাৰ 4। গতিকে নাম্বাৰ 1 আৰু নাম্বাৰ sorry here is getting confusion. Yes, okay. নেক্সট আমি যদি আলোচনা কৰোঁ শিক্ষাদানৰ মূল সূত্ৰ হৈছে সৰলৰ পৰা জটিললৈ আৰু সমগ্ৰৰ পৰা অংশলৈ, মানে সাধাৰণৰ পৰা অংশলৈ, আৰু সেইটো হৈছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। ডিছগ্ৰাফিয়া কি? ডিছগ্ৰাফিয়া হৈছে কি? ডিছগ্ৰাফিয়া হৈছে পঠনৰ বিসংগতি, লিখনৰ বিসংগতি, গণনাৰ বিসংগতি, ভাষিক বিসংগতি। আপোনালোকে গ্ৰাফ বুলি কি বুজে? গ্ৰাফ বুজি লিখন। গতিকে ডিছগ্ৰাফিয়া আছে মানে কি? এইটো লিখনৰ বিসংগতি। ইয়াৰ উপৰি আপোনালোকে জানি ল'ব ডিছকেলকুলিয়া, ডিছলেক্সিয়া, তাৰপৰি এফেজিয়া, এইবিলাক আপোনালোকে মনত ৰাখিব। এইটোৰ লগত সংগতি ৰখা কুৱেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে
যে পাঠ পৰিকল্পনা প্ৰস্তুতিকৰণ শিক্ষাদানৰ কোনটো পৰ্যায়ৰ অন্তৰ্গত গতিকে এইটো হৈছে প্ৰাক কাৰ্যকৰী পৰ্যায় এইটো হৈছে কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন যে তলৰ কোনটো উক্তি টিএলএমৰ ক্ষেত্ৰত শুদ্ধ নহয় টিএলএমৰ ক্ষেত্ৰত শুদ্ধ নোহোৱা অপচনটো হৈছে ছাত্ৰ ছাত্ৰীৰ মনোযোগ হ্ৰাস কৰে এই অপচনটো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন যে গঠনমূলক মূল্যায়নৰ বাবে তলৰ কোনটো আহিলা উপযুক্ত নহয় তলৰ কোনটো আহিলা আসলতে উপযুক্ত নহয় গঠনমূলক ফৰ্মেটিভ এছেছমেণ্টৰ বাবে হেতু হৈছে বছৰেকীয়া পৰীক্ষা হেতু কোনো গঠনমূলক শিক্ষা নিদিয়ে তাৰপিছত কুইজে আপোনাক জনাত সহায় কৰে মৌখিক প্ৰশ্নই জনাত সহায় কৰে এছাইনমেণ্টে আপোনাক বহুত জ্ঞান দিব বছৰেকীয়া পৰীক্ষা এই ক্ষেত্ৰত উপযুক্ত নহয় গতিকে শুদ্ধ উত্তৰ হৈছে বছৰেকীয়া পৰীক্ষা নেক্সট কোৱেশ্চন এজন শিক্ষকৰ বৃত্তিমূলক গুণ হৈছে এজন শিক্ষকৰ টিচাৰৰ এজন বৃত্তিমূলক গুণ হৈছে যে কি থকা বিষয়বস্তুৰ প্ৰতি গভীৰ জ্ঞান বিষয়বস্তুৰ প্ৰতি জ্ঞান থাকিলেহে তেওঁ শিক্ষাৰ যিটো প্ৰচেছ বা শিক্ষাদান ভালকৈ কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি নেক্সট কুৱেশ্চন চেলডনৰ মতে ব্যক্তিত্বৰ ভাগ তিনিটা গতিকে এই ভাগ তিনিটা হৈছে উদ্ধৱ প্ৰধান কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান গতিকে এইটো হৈছে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্চন যদি আমি আলোচনা কৰোঁ যে দক্ষতা ভিত্তিক শিক্ষণ বুলিলে এগৰাকী শিক্ষকৰ বিষয়বস্তুৰ জ্ঞানৰ বাহিৰেও থাকিব লাগিব শিক্ষাদান পদ্ধতি আৰু প্ৰয়োগ কৌশলৰ ব্যৱহাৰ এইটো হয় প্ৰশ্নকৰণ শিক্ষণ সঁজুলিৰ উপযুক্ত ব্যৱহাৰ এইটো কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰাৰ সামৰ্থ্য সেইটো আপোনালোকে কৰিব লাগিব ছাত্ৰ ছাত্ৰী যে অংশগ্ৰহণ কৰিব নিবিচাৰে বা অংশগ্ৰহণ কৰাব লাগিব বিভিন্ন কাৰ্যক্ৰিয়াকলাপত গতিকে ইয়াৰ অপচনটো হৈছে আটাইকেইটা শুদ্ধ গতিকে ডি অপচন ইজ দ্য কাৰেক্ট এনসাৰ গতিকে আমি যদি নেক্সট চাওঁ নেক্সট কুৱেশ্যনটো হৈছে এতিয়া নেক্সট কুৱেশ্যনটো প্ৰিণ্ট হোৱা নাই গতিকে এইটো আমি এৰাই চলিম নেক্সট কুৱেশ্যন হৈছে পিয়াজে আগতে যিটো দিছিল যে সংজ্ঞানাত্মক বিকাশ সেইটো কোনে দিছিল পিয়াজে দিছিল পিয়াজৰ সংজ্ঞানাত্মক বিকাশৰ কোনটো স্তৰত সৰ্বপ্ৰাণবাদিতা অনৰ্থক যুক্তি দ্ৰুত ভাষাৰ বিকাশ আদি পৰিলক্ষিত হয় গতিকে ইয়াৰে অপচনটো হৈছে প্ৰাক কাৰ্যকৰী স্তৰ সেইখিনি সময়ত স্তৰত অনৰ্থক যুক্তি দ্ৰুত ভাষাৰ বিকাশ কেতিয়া হয় প্ৰাক কাৰ্যকৰী স্তৰ অৰ্থাৎ আপোনালোকে প্ৰি চাইল্ডহুড সেইটো সময়ত কি হয় আটাইতকৈ দ্ৰুতগতিত ভাষাৰ বিকাশ হয় 2 পৰা 6 বছৰ বয়সৰ ভিতৰত আটাইতকৈ দ্ৰুত আৰ্লি চাইল্ডহুড প্ৰি চাইল্ডহুড মানে আৰ্লি চাইল্ডহুডত আটাইতকৈ দ্ৰুত ভাষাৰ বিকাশ হয় তলৰ কোনটো উক্তি পৰিপক্কতাৰ ক্ষেত্ৰত শুদ্ধ নহয় পৰিপক্কতাৰ ক্ষেত্ৰত কোনটো নীতি শুদ্ধ নহয় সেইটো হৈছে ই এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো শুদ্ধ নহয় ঠিক আছে নেক্সট কুৱেশ্যন শিক্ষণৰ কোনটো নীতিক ব্যৱহাৰ বা অব্যৱহাৰৰ নীতি বুলি কোৱা হয় গতিকে এইটো এই অপচনটো হৈছে অনুশীলনৰ নীতি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট যে 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ সুবিধাৰ কথা তলৰ কোনটো অনুচ্ছেদত অন্তৰ্ভুক্ত এইটো হৈছে ৰাইট টু এডুকেশ্যন RTE Act 2009 শিশুৰ মৌলিক অধিকাৰ আইন আৰু এই আইনৰ আওতাত কি হৈছে যে 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীক চৰকাৰে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ সুবিধা দিছে RTE আকৌ কৈছোঁ ৰাইট টু এডুকেশ্যন 2009 অ'কে আৰু ইয়াৰ অনুচ্ছেদটো হৈছে যে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 21A নেক্সট কুৱেশ্যন শিক্ষাৰ কোনটো তত্ত্বক প্ৰতিক্ৰিয়া উদ্দীপক বুলি জনা যায় গতিকে ইয়াৰ শুদ্ধটো হৈছে ক্ৰিয়াত্মক অনুবন্ধন ইয়াতে আহিছে আমাৰ নেক্সট কুৱেশ্যন যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিত কাৰ্যৰ পুনৰাবৃত্তি ঘটে ই দুৰ্বল বুদ্ধিৰ শিক্ষাৰ্থীৰ বাবে উপযোগী ইয়াত ভুলৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পায় ইয়াৰ দ্বাৰা মানুহ আৰু জীৱ জন্তু উভয় শিকিব পাৰে গতিকে ইয়াৰ দ্বাৰাই মানুহ আৰু জীৱ জন্তু উভয় শিকিব পাৰে ইয়াৰ অপচনটো আৰু 2 অপচনটো হ'ব ই দুৰ্বল বুদ্ধিৰ শিক্ষাৰ্থীৰ বাবে উপযোগী আৰু কাৰ্যৰ পুনৰাবৃত্তি ঘটে গতিকে অপচনটো হৈছে এই অপচন ইজ দ্য কাৰেক্ট এনসাৰ গতিকে নেক্সট যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখাব প্ৰশংসা আৰু পুৰস্কাৰৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীৰ মনত যি অভিৰোচনৰ সৃষ্টি হয় তাক কি কোৱা হয় ছাত্ৰৰ ৰোল নম্বৰ 1 হ'ল সেইবিলাকক যে আমি প্ৰশংসা কৰোঁ বা এটা কলম এটা গিফ্ট কৰিলোঁ যিটো অভিৰোচন বা মটিভেশ্যন যিটো সৃষ্টি কৰিলে সেই মটিভেশ্যনক কি বুলি কোৱা হয় বাহ্যিক মটিভেশ্যন বুলি কোৱা হয় বাহ্যিক অভিৰোচন বুলি কোৱা হয়
নেক্সট কুৱেশ্যন যে মানসিক স্বাস্থ্য বিজ্ঞানৰ পিতৃ হৈছে কোন মানসিক স্বাস্থ্য বিজ্ঞানৰ পিতৃ হৈছে ডব্লিউ বিয়াৰ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন 26 নম্বৰৰ কুৱেশ্যন যে তলৰ কোনটো সমযোজনৰ এটা কৌশল নহয় তলৰ কোনটো সমযোজনৰ এটা কৌশল নহয় এটো হৈছে আগ্ৰহ সমযোজনৰ এটা কৌশল নহয় আইকিউৰ সূত্ৰ আগবঢ়াইছিল কি কোনে আইকিউৰ সূত্ৰ আগবঢ়াইছিল লুইস টাৰ্মেনে আইকিউৰ সূত্ৰ আগবঢ়াইছিল আইকিউ ইকুৱেল টু কি আছিল আপোনালোকে জানে না MA/CA * 100%. নেক্সট কুৱেশ্যন পিয়াজৰ মতে জ্ঞান গঠনৰ উপাদান নহয় কোনটো জ্ঞান গঠনৰ উপাদান নহয় সেইটো হৈছে বুদ্ধি ওকে এজন শিশুৰ ভাষাৰ বিকাশ তেওঁৰ শাৰীৰিক দিশৰ লগত জড়িত সামাজিক দিশৰ লগত জড়িত আৱেগিক দিশৰ লগত জড়িত সংজ্ঞানাত্মক দিশৰ লগত জড়িত গতিকে সংজ্ঞানাত্মক দিশৰ লগত জড়িত এজন শিশুৰ ভাষাৰ বিকাশ ব্যাকৰণ শিক্ষাৰ পদ্ধতি হৈছে হেতু হৈছে আৰোহী পদ্ধতি গতিকে একেটা চালে আমাৰ CDPৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ 30 কুৱেশ্যন গতিকে আপোনালোকে কিমানটা পাৰিলে হেতু আপোনালোকে নিজেই অনুমান কৰিব এতিয়া আমি ইংলিছৰ কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম প্ৰথম কুৱেশ্যন ইংলিছৰ মানে 31 কুৱেশ্যন চুজ দ্য সেট ওয়ার্ডস হুইচ আর দ্য অ্যালফাবেটিক্যালি অর্ডার অর্থাৎ অ্যালফাবেটিক্যালি আপোনালোকৰ কোনটো প্ৰথম এটা আহিছে হেতু আপোনালোকে সিলেকশন কৰিব লাগিব সেলিব্রেশন সেলিব্রিটি সেন্টাৰ আৰু সেন্টিমিটাৰ গতিকে এইবিলাক শব্দ প্ৰথমৰ পৰা সিৰিয়ালি অ্যালফাবেটিক্যালি আহিছে গতিকে এ অপশন ইজ দ্য কারেক্ট আনসার বাকি এটা আপোনালোকে নিজে চাব fill in the blank with word correct spelling please give me a piece of paper এতে কোনটো পিচ হ'ব পিচ এই পিচ মানে শান্তি এই পিচ মানে মই নাজানো আৰু ইয়াতে হ'ব শুদ্ধটো হ'ব এইটো পিচ গতিকে কারেক্ট অপশন ইজ দ্য বি অপশন নেক্সট কুৱেশ্যন fill in the blank sorry she can't come to the phone she is having a bath তাই কি কৰি আছে তাই গা ধুই আছে গতিকে সেই কাৰণে তাই ফোনটো ৰিসিভ কৰিব নোৱাৰিব সো নেক্সট কুৱেশ্যন যদি আমি আলোচনা কৰোঁ to express necessity we use the model must আমি যদি কোনো যদি অভিযোগ যদি আমাৰ হয় তেনেহলে কি আমি must মানে হেতু লাগিব মানে তেনেকুৱা বস্তু সো নেক্সট কুৱেশ্যন choose the synonyms of the word choose the synonyms of the given word deceptive গতিকে ডিসেপটিভৰ synonyms কি হ'ব হেতু হৈছে misleading okay choose the antonym of the given word support supportৰ opposite হ'ব কি oppose please don't laugh this for those beggars so your correct option to হ'ব কি please don't laugh at those beggars গতিকে ইয়াৰ অপশন to হ'ব at okay at is the correct answer 38 the letter has already dash it must have reached by now the letter has already been sent গতিকে ইয়াৰ অপশন to হ'ব ডি অপশন নেক্সট কোৱেশ্যন আমি আলোচনা কৰোঁ listen is an announcement to cancel all the flights due to heavy icefall listen is an announcement is being made to cancel all the flights due to heavy icefall তাৰপিছত আছে he got too tired dash overwork because of overwork he is so tired because of overtime next question what sentence is the correct here a option is the correct next question যদি আমি আলোচনা কৰোঁ if you would know I would have you the second question if we would know we would have you the second contraction is short of what গতিকে here we would is the correct option next chocolate is Alia's favorite she does not like chocolate with peanuts so etu je Ali ki favorite chocolate to hoise favorite food কিন্তু but she does not like chocolate with peanuts গতিকে তেওঁ কি chocolate with peanuts to ভাল নাপায় গতিকে although হ'ব ইয়াতে correct option next question nothing can stop us now গতিকে ইয়াৰ option to হ'ব ইয়াৰ শুদ্ধটো option to হ'ব can it let's go now গতিকে ইয়াৰ option to হ'ব shall we he does not know how to use
a smartphone. How to use a smartphone is the correct answer. তাৰপিছত ইয়াতে জাম্বল ৱৰ্ড কেইটামান আছে ৰিএৰেঞ্জিং অফ সেন্টেন্স এটা মই যিকেইটা শুদ্ধ মই সেইকেইটা কৈ দিম বাকি আপোনালোকে লিখি আপোনালোকে প্ৰেক্টিস কৰিব ইয়াতে শুদ্ধটো হৈছে এইটো আনসাৰটো হৈছে কারেক্ট আনসার নেক্সট আমি আলোচনা কৰিম এটা কোনটো ইয়াতে সি অপশন ইজ দা কারেক্ট আনসার QSRP এটো কারেক্ট আনসার নেক্সট হৈছে 49 আনসারটো হৈছে 49 এর আনসারটো হৈছে A option is the correct answer আৰু 50 এর আনসারটো হৈছে D is the here D is the correct answer okay এইকেইটা আপোনালোকে ৰিএৰেঞ্জিং চাব তাৰপিছত 51 the deserted garden was infested dash woods with হ'ব ইয়াতে তাৰপিছত which is not guiding principle of NCM national curriculum যেটো ইয়াতে কি কৈছে the connecting knowledge which is not guiding কোনটো কোৱা নাই connecting knowledge to life outside the school এটো কৈছে national curriculum enduring providing job opportunity তাৰপিছত making learning shifted away from the rote method making examination more flexible এটো হৈছে গতিকে here B is the correct answer গতিকে ইয়াৰে শুদ্ধটো হ'ব B option is the correct answer যে শিক্ষাই যে আপোনাৰ চাকৰি দিব হেতু কোনো কথা নাই গতিকে এটো কোৱা নাই The alphabetic method, the phonics method, the word method and the sentence method are associated with what? গতিকে ইয়াৰে speaking to হ'ব correct answer তাৰপিছত what step does a teacher to have to undertake to facilitate reading of a learner ইয়াৰ answer to হ'ব all of the above in order to access all round development of a learner a teacher has to take help of এটো কি হ'ব এটা month continuous and comprehensive evaluation here it is the correct answer next আমি আৰু কেইটামান আছে হেকেটা আলোচনা কৰিম 55 নম্বৰ আনসাৰটো হৈছে এটো কলম 56 what which skills are receptive which skills are receptive গতিকে ইয়াৰ আনসাৰটো হৈছে okay which skills are receptive গতিকে listening and reading is receptive 57 the following definition best describes language acquisition ইয়াৰে শুদ্ধটো হৈছে C option is the process by which linguistic ability develops a human our TLM should be selected according to the objective of teaching the objective of the top teaching next হৈছে 59 গতিকে 59 ৰ correct answer টো হৈছে sentence structure grammar rules and parts of speech are examples of syntax and a unit test is an expression of what formative evaluation গতিকে একেটা আছিল আমাৰ ইংৰাজীৰ গতিকে আমি ভিডিওটো আৰু দীঘল নকৰো আপোনালোকৰ যদি আগ্ৰহ আছে তেনেহলে আমি ইভিএস খিনি আমি আলোচনা কৰিম ইভিএস আৰু বাকি যিখিনি গণিত আছে বাকি যিখিনি আছে সেইখিনি আমি আলোচনা কৰিম গতিকে এইখিনিতে আজি ক্লাছটো সমাপ্ত কৰিছো থ্যাংক ইউ